আজি গোৰেশ্বৰত হাগ্ৰামা মহিলাৰী আৰু মই একেলগে ভিক্টৰ দাসৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত অংশ ললোঁ। মই নিশ্চিত যে আমাৰ গোৰেশ্বৰ সমষ্টিৰ পৰা ভিক্টৰ দাস বিপুল ভোটত বিজয়ী হ'ব। মই আজি নতুনকৈ বহুতবিলাক কামৰ দায়িত্ব লৈছোঁ, কিন্তু 15 আগষ্টত আমি গোৰেশ্বৰত সমজিলালৈ ৰূপান্তৰ কৰিম। প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰে কিবা প্ৰভাৱ পেলাব নেকি? মইতো শুনা নাই, আহিছে নেকি? মই গম নাপাওঁ। যেহেতু এবাৰ NDA চৰকাৰ হ'ব, বিৰোধীৰ আসনত AIDF বেছি থাকিব নে কংগ্ৰেছ বেছি থাকিব? কংগ্ৰেছ থাকিব। কংগ্ৰেছে 16-17টা চিট পাব। আজমলৰ কিমান? 4-5। ৰাজনীতি অখিল গগৈয়ে কৈছে মানে 46খন আসনৰ ভিতৰত মানে 33খনে পাব তেওঁলোকে বুলি। অখিল গগৈয়েতো বহুত কিবা কিবি কৰে। তেওঁ নিজে জিকি আহক, সেইটোৱে প্ৰথম ডাঙৰ কথা। মানুহে প্ৰশ্ন সুধি আছে তেওঁ নিজে জিকিবনে নাই। বিজেপিৰ সংকল্প পত্ৰ প্ৰকাশ পাইছে, তাত অসম চুক্তিৰ 6 নম্বৰ দফাটো নাই বুলি কোনে নাই? আপুনি পঢ়িলেই পাব। অসম চুক্তিৰ 6 নম্বৰ দফা আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আছে, 6 নম্বৰ দফা আছে, অসম চুক্তিৰ কথা আছে, গোটেইবিলাক আছে। অসম চুক্তি মানে কি? বিদেশী বহিষ্কাৰ। প্ৰথম 1 নম্বৰ পইণ্টটোৱে মেনিফেষ্টোত সেইটোৱে। যিসকলে এইবোৰ কথা কৈ আছে তেওঁলোকে মেনিফেষ্টোখন পঢ়াই নাই। আৰু মিটিঙত আমি এইবিলাক কথা কম কওঁ। 2 লাখ চাকৰিটো বেছিকৈ কৈছোঁ, মহিলাৰ কথাটো বেছিকৈ কৈছোঁ, কাৰণ এইবিলাকতো মিটিঙত কোৱা কথা নহয়। কিন্তু গোটেই মেনিফেষ্টোখনৰ 1 নম্বৰ পইণ্টটোৱে অসম চুক্তি। লুৰিণজ্যোতি গগৈয়ে যে এইবাৰে ইলেকশ্যন হাৰিছে, এইবাৰে হাৰিছে, এইবাৰ কি হ'ব? তেওঁতো এতিয়ালৈকে 2টা ইলেকশ্যন হাৰিলে। এইবাৰ হাৰাৰ হেট্ৰিক কৰিব বুলি মই ভাবোঁ। 10 দিনৰ মাজত সাধাৰণতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ 10-15 দিনৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দি দিব। মই এই ইলেকশ্যনত UPPL চিট জিকিব বুলি ভবা নাই। 11টা চিটত BPF জিকিব, 4টা চিটত BJP জিকিব। কাৰণ এতিয়া জাষ্ট 6 মাহ আগতে ইলেকশ্যন হৈ গৈছে। BTCৰ মানুহে হাগ্ৰামা মহিলাৰীৰ ওপৰত বিশ্বাস ৰাখিব আৰু BPFক ভোট দিব। আমাৰ যি 4টা সমষ্টি তাত ৰাইজে BJPক ভোট দিব। গোৰেশ্বৰত 30খন বিচনাযুক্ত চিকিৎসালয় আছে, তাত মানে FRU কৰা হোৱা নাই, কেতিয়ালৈকে কৰা হ'ব? আজি মই ঘোষণা কৰিছোঁ, যোগেন বসুমতাৰীখনৰ কথাই কৈছেতো, আৰু এখন চাৰ্টিফিকেট আছে, মই চাই দিম বাৰু। প্ৰমোদ বড়োৱে কৈছে যে তেওঁ NDAত এতিয়াও আছে, কিন্তু তেওঁ ইতিমধ্যে BTC 15টা সমষ্টিত আগবঢ়াইছে। প্ৰমোদ বড়ো ইতিমধ্যে MP হ'ল। তেওঁ যদি তামোলপুৰত জিকে, তেওঁ MP টো ৰাখিব নে MLA টো ৰাখিব? ডেফিনেটলি MP টো ৰাখিব। আকৌ বাই ইলেকশ্যনে হ'ব তামোলপুৰত। এতিয়া প্ৰমোদ বড়োৱে 2টা পোষ্ট অলৰেডি লৈ আছে, MCLAও হৈ আছে আৰু MPও হৈ আছে, MLAও হ'ল। তাৰমানে 3টা পোষ্ট হ'ল, এটাটো এৰিব লাগিব। গতিকে তামোলপুৰত আকৌ বাই ইলেকশ্যন হ'ব। সেইকাৰণে মই ভাবোঁ বাই ইলেকশ্যন পাতি থাকিলে অঞ্চলটোৰ লছ হয়। প্ৰমোদ বড়ো ৰাজ্যসভাত থাকক, বিশ্বজিৎ দৈমাৰী বিধানসভাত থাকক, 2জন মানুহক সমাজে পাই গ'ল। মইতো প্ৰমোদ বড়োৱে কিয় তামোলপুৰত ইলেকশ্যন উঠিছে সেইটোৱে মই বুজা নাই। বড়ো জাতিৰ 2জন নেতা, এজন ৰাজ্যসভাত থাকিলে এজন MLA হ'ল, এইটো ভালহে কথা। কিন্তু তাকে নকৰি বাৰে বাৰে ইলেকশ্যন খেলি থাকিলে মানুহেও বেয়া পায়, হয়নে নহয়?